কারণ সিএম পজিশন আজি আছে কালি না থাকে, বেলেগ এজন আহি যাব, কিন্তু অসম তো থাকিব, ভাৰতবৰ্ষ থাকিব, ভাৰতৰ সংবিধান থাকিব। অসম ভাৰতবৰ্ষৰ সংবিধান ভাৰতবৰ্ষ থকালৈকে মিয়াই এইখন অসমতে থাকিব। চাহ বাগানত কাম কৰি তো দৰমহা বাঢ়িব জানো মিয়াক অত্যাচাৰ কৰিলে? গৰীব কমজোৰ মজদুৰ মজলুম মুছলমানসকলক মিয়াসকলক অত্যাচাৰ হৈয়ে আছে, আগৰ পৰাই হৈ আছে। কোনোবা ডিপুটাৰ নামত, কোনোবা ডিটেনশ্যন কেম্পৰ নামত, কোনোবা ফৰেনাৰ ট্ৰিবিউনেলৰ নামত। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে মিয়াৰ ৰাজহাৰ সমান কৰি দিব, ভাঙি দিব। এতিয়া কথাটো হ'ল, ভাৰতৰ কনষ্টিটিউশ্যনে আৰ্টিকল 164 কৈছে চিফ মিনিষ্টাৰ, অৰ্থাৎ চিফ মিনিষ্টাৰ পজিশ্যন কনষ্টিটিউশ্যনেল পজিশ্যন পোষ্ট হয়। এজন ব্যক্তিয়ে সাংবিধানিক পোষ্টত থাকে এনেকুৱা কথা বতৰা ক'ব পাৰে জানো? এনেকুৱা কথা ক'লে নতুন অসম কেনেকৈ গঢ়িব? য়ংষ্টাৰসকলক, নিউ জেনেৰেশ্যনক কি লেচন দিব? কেনেকৈ অসমখন অৰ্থনৈতিক হিচাপে আগবাঢ়িব? এতিয়া কথাটো হ'ল, মিয়াৰ ৰাজহাৰ ভাঙি দিলে, কমৰ হাৰ ভাঙি দিলে, সমান কৰি দিলে জুবিন দাই ন্যায় পাব জানো? 2 নম্বৰ কথাটো হ'ল, এতিয়াতো ভাৰতবৰ্ষত গেছ চিলিণ্ডাৰৰ অভাৱ, আপোনাৰ ডিজেল পেট্ৰলৰ দাম বাঢ়ি আছে। এতিয়া অসমত ডিজেল পেট্ৰলৰ দাম, গেছ চিলিণ্ডাৰৰ দাম কমিব জানো? ঘৰে ঘৰে গেছ চিলিণ্ডাৰ পাব জানো? আপোনাৰ টি ট্ৰাইবসকলে বা যিসকলে আপোনাৰ চাহ বাগানত কাম কৰি তো দৰমহা বাঢ়িব জানো মিয়াক অত্যাচাৰ কৰিলে? গৰীব কমজোৰ মজদুৰ মজলুম মুছলমানসকলক মিয়াসকলক অত্যাচাৰ হৈয়ে আছে, আগৰ পৰাই হৈ আছে। কোনোবা ডিপুটাৰ নামত, কোনোবা ডিটেনশ্যন কেম্পৰ নামত, কোনোবা ফৰেনাৰ ট্ৰিবিউনেলৰ নামত, কোনোবা উচ্ছেদৰ নামত, কোনোবা অচিনাকিৰ নামত, কোনোবা বাংলাদেশীৰ নামত বিভিন্ন সময়ত হৈ আছে। মিয়ারতো একো ক্ষতি हुआ नहीं। हाँ, पक्तन की तौर पर जालिम की शिकार होंगे, मजलूम होंगे, लेकिन फरक तो नहीं रहेंगे, जाना तो पड़ेगा। অসমৰ তো আপোনাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই আপোনাৰ গোপীনাথ বৰদলৈ চাহাবৰ পৰা এতিয়ালৈকে বহুত চিফ মিনিষ্টাৰ আহিছে, বহুত চিফ মিনিষ্টাৰ গুচি গৈছে। ইহঁতৰ বিষয়ে আপোনাৰ বহুত আৰ্টিকুলো লেখা হৈছে, ইতিহাসত লিখা আছে, বহুতে জুলুম কৰিছে। এতিয়া কথাটো হ'ল, চিএম যাব লাগিব, এইটো কনষ্টিটিউশ্যনেল পজিশ্যন হয়, আজি আছে কালি নাথাকে। কিন্তু এনেকুৱা কথা বতৰা ক'লে অসম অৰ্থনৈতিক হিচাপে কেনেকৈ আগবাঢ়িব? আমি আগবাঢ়িব লাগিব অৰ্থনৈতিক হিচাপে, সমাজত কেনেকৈ পিচ এণ্ড ট্ৰেংকুইলিটি আহিব পাৰে, সকলো জাতি ধৰ্ম বৰ্ণ লৈ অসমখন কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ এটা ৰেংকিং ষ্টেট বনাব পাৰি ভাৰতবৰ্ষৰ মাজত, সেইটো চিন্তা কৰিব লাগে। সেইটো চিন্তা নকৰাকৈ যি গৰীব কমজোৰ মজদুৰ মুছলিম মুছলমান কিমান অত্যাচাৰ আগৰ পৰাই কৈ আহিছে, উচ্ছেদ কৰা হয়, অচিনাকি কৰা হয়, তাৰ কামিহাৰ লৈ চিন্তা কৰি আছে। চিন্তা কৰিব লাগিব অসমৰ অৰ্থনৈতিক কামিহাৰ কেনেকৈ আমি ষ্ট্ৰং কৰিব পাৰি, সামাজিক কামিহাৰ কেনেকৈ ষ্ট্ৰং কৰিব পাৰি, সমাজত পিচ এণ্ড ট্ৰেংকুইলিটি কামিহাৰ কেনেকৈ আমি ৰাজহাৰ কেনেকৈ ষ্ট্ৰং কৰিব পাৰি, সেইটো লৈ চিন্তা কৰিব লাগে। সেইটো চিন্তা নকৰাকৈ যে সমাজৰ গৰীব কমজোৰ মজদুৰ মজলুম মুছলমানসকলৰ কামিহাৰ ভঙাৰ কাৰণে চিন্তা কৰি আছে। এতিয়া চিন্তা কৰক, নতুন অসম কেনেকৈ গঢ়িম, জুবিন দাক ন্যায় কেনেকৈ দিব, কেনেকৈ য়ংষ্টাৰক এটা নতুন অসম আমি উপহাৰ দি থৈ যাম। সেয়েহে সংবিধান পজিশ্যনত থাকে এনেকুৱা কথা বতৰা ক'ব নালাগে, কাৰণ চিএম পজিশ্যন আজি আছে কালি নাথাকে, বেলেগ এজন আহি যাব, কিন্তু অসমতো থাকিব, ভাৰতবৰ্ষ থাকিব, ভাৰতৰ সংবিধান থাকিব। অসম ভাৰতবৰ্ষৰ সংবিধান ভাৰতবৰ্ষ থকালৈকে ন্যায় এইখন অসমতে থাকিব, এইখন ভাৰতবৰ্ষতে থাকিব। কিন্তু হা, অক্তান কি তৌৰ পৰ মজলুম হোंगे, জালিম কি শিকাৰ হোंगे, দ্যাটস মাছ অনলি।